অসমীয়া সংস্কৃতি পৰম্পৰা তথা যি গঞা জীৱনক আচলতে সজীৱ আৰু প্ৰাণৱন্ত কৰি তোলা আজি গৰু বিহু আৰু গৰু বিহুৰ দিনটোত মই বৰ্তমান উপস্থিত হৈছোঁ ৰহাৰ দক্ষিণপাট অঞ্চলত আৰু দক্ষিণপাট অঞ্চলত মই দেখাবলৈ চেষ্টা কৰিছোঁ যে গৰু বিহু আচলতে এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। দক্ষিণপাট অঞ্চলৰ সকলো ৰাইজ আছে সমূহীয়াকৈ ইয়াত তেওঁলোকৰ যি গোধন সেই গোধনসমূহ ধুৱাবলৈ আহিছে নোৱাবলৈ আহিছে আৰু বৰ্তমান সময়ত কলঙৰ বাকৰিৰ পৰিৱেশ দেখাইছোঁ আৰু কলঙত দেখিবলৈ পোৱা গৈছে যে গঞা ৰাইজে আচলতে নিজ নিজ যি গোধন সেই গোধনক আচলতে নোৱাইছে আৰু যিহেতু আজি গৰু বিহু মাহ হালধিৰে আচলতে এই গোধনসমূহক নোৱা হৈছে ধুওৱা হৈছে আৰু যি বেঙেনা লাও আচলতে যি থেকেৰা আদিৰে আচলতে যি পৰম্পৰা সেই পৰম্পৰা ৰক্ষা কৰি আচলতে দেখিবলৈ পোৱা গৈছে যে বৰ্তমান সময়ত এয়া ৰহাৰ দক্ষিণপাট অঞ্চল আৰু দক্ষিণপাট অঞ্চলত এইদৰে গৰু বিহুক উদযাপন কৰিছে গৰু বিহুক পালন কৰিছে এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে উখল মাখল পৰিৱেশ। মই সামগ্ৰিক পৰিৱেশ কেইবাবছৰ সন্মুখী আছে সন্মুখীক দেখাবলৈ আহ্বান জনাইছোঁ। আচলতে ঢোলে ডগৰে আচলতে ৰজন জনাই আছে ডেকা গাভৰু সকলো ওলাই আহিছে আচলতে সকলোৱে এইদৰে যি বিহু উদযাপন কৰিছে। এগৰাকী ব্যক্তি আছে আমি তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু আজি গৰু বিহু আৰু প্ৰত্যেক বছৰ সমান্তৰালভাৱে দক্ষিণপাট অঞ্চলতো পৰম্পৰা ৰক্ষা কৰি এইবাৰো কলঙত আচলতে সমূহীয়াকৈ গৰু বিহু পালন কৰা পৰিলক্ষিত হৈছে। হয় পোনপ্ৰথমে আপোনাক সাংবাদিক বন্ধুক আজি বিহুৰ আমি লগ জনালোঁ। আজি জানিছে আজি গৰু বিহু আজি যি আমাৰ পৰম্পৰাগত অনুসৰি যিটো চলি আহিছে আজিও সেই আমিও তেনেকৈ পৰম্পৰাগত ৰক্ষা কৰি আমি আজি কলঙৰ বাকৰিত আমি আজি কলঙৰ বাৰত গৰু সকলোৱে উলিয়াই আনিছে গৰু গাইখিনি আমি ইয়াত আজি নোৱাম যে আজি গৰুক নোৱাই আমি যি আজি তেওঁলোক নীতি নিয়মেৰে আজি সকলোৱে লাৰু খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা সকলো যিখিনি আমাৰ আছে পৰম্পৰাগত আমি গোটেইখিনি কৰি আজি বিহু শেষ কৰিম। নিশ্চয়কৈ যিহেতু বৰ্তমান দেখিবলৈ পোৱা গৈছে যে কলঙত গৰু নোৱা হৈছে আৰু তাৰ পাছতে আচলতে নতুন পঘাৰে এৰাল দিয়া হ'ব সন্ধিয়ালৈ জাক দিয়া হ'ব এক আচলতে খুব সুন্দৰ এক পৰিৱেশ। ধন্যবাদ। আমি আজি ৰঙালী বিহুৰ ওলগ জনালোঁ সকলোকে। আমি এইটো পৰম্পৰা সদায় ৰাখি আহিছোঁ প্ৰতি বছৰে আমি কৰোঁৱে সেইকাৰণে ভাল লাগিছে আপোনালোকো ধন্যবাদ থাকিলে। এক সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে ঢোলে বাঁহী আচলতে নাচনী সকলো ইয়াত উপস্থিত আছে। এফাকি বিহু যদি শুনিব বিচাৰোঁ অতি কৈছে নেহৰ মুগাৰে মোহৰা তাতো কৈছে নেহৰ মাকুৰ ঐ তাতো কৈছে নেহৰ বহাগৰ বিহুতি নাপাতি কেনেকৈ থাকোঁ। ধন্যবাদ। নিশ্চয়কৈ আচলতে এয়াই দক্ষিণপাটৰ পৰিৱেশ আৰু দক্ষিণপাটত দেখিবলৈ পোৱা গৈছে যে গৰু বিহুক আচলতে উদযাপন কৰিছে এইদৰে গৰু বিহুক কেন্দ্ৰ কৰি আচলতে উৎসৱ। আমি আপোনালোকক ৰহাৰ পৰা পৰিৱেশ দেখুৱালোঁ অসীম চেত্ৰীৰ জৰিয়তে।